6 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন উখল-মাখল পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধয় ক্ষেত্ৰ লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু আদৰণি সমিতি অহা 6 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ যোৰহাটৰ মহবন্ধাৰ এৰালতৰী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এৰালতৰী পথাৰত সমাগম হ'বলগীয়া প্ৰায় 30 লাখ লোকক আদৰিবলৈ সাজু আদৰণি সমিতি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে এই বিশাল পথাৰৰ বুকুত অনুষ্ঠিত হ'ব অধিৱেশন ইতিমধ্যে অস্থায়ী নামঘৰৰ প্ৰতিষ্ঠা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ গুৰুৱাখন অধিৱেশনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী ব্যস্ততা বাঢ়িছে যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত দিনে নিশাই যুদ্ধগতিত চলিছে মূল মণ্ডপ ৰান্ধনীশাল ভোজনালয় মূল তোৰণ নিৰ্মাণৰ কাৰ্য ৰান্ধনীশালত থাকিব 200 চৌকা ভক্তসকলক আপ্যায়নৰ বাবে একেলগে প্ৰায় 200 ৰান্ধনীয়ে প্ৰস্তুত কৰিব আহাৰ ভোজনালয়ত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব প্ৰায় 10,000 ভকত বৈষ্ণৱে কোঠৰ ওপৰত দ্বিতীয় বৈকুণ্ঠত পৰিণত হ'ব যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ গৌৰংগৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আপোনালোকে দেখিছে সমস্ত ভকত বৈষ্ণৱ আহি আজি আমাৰ এই নামঘৰ যি গুৰুৱাখন প্ৰতিষ্ঠা এই গুৰুৱাখন প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছেহি আৰু আমি সমস্ত আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি সমস্ত জনৰ চৰণত আমি ভক্তভাৱে সেৱা নিবেদন কৰিছোঁ আদৰণি সমিতিৰ তৰফৰ পৰা যিহেতু আমি এটা 2019 চনৰ পৰা এটা সপোন আগত লৈ আমি এই অধিৱেশন ভাগি পতাৰ যি ইচ্ছা আছিলে প্ৰবল ইচ্ছা আজি সেই প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে গতিকে আমাৰ তেতিয়াই আমাৰ এই সপোনটো বাস্তৱত পৰিণত হ'ব যেতিয়া আমাৰ সমস্ত উত্তৰ পূৰ্বাঞ্চল ভকত বৈষ্ণৱ আহি আমাৰ এই অধিৱেশনত আহি উপস্থিত হৈ আমাক সেৱা কৰাৰ যি সুবিধা প্ৰদান কৰিব তেতিয়া আমি সাৰ্থক হ'লো বুলি আমি ভাবিবলৈ বা আমি উপকৃত হ'ম বুলি আমি অনুমান কৰিছোঁ বা ভাবিছোঁ আৰু লগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 এই 4 দিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচী 4টাত প্ৰত্যেক দিনাই যাতে আপোনালোকৰ সহায় সহযোগিতা আৰু আমাৰ উপস্থিতিয়ে আমাক যাতে উৎসাহিত কৰে তাৰ কাৰণে আমি অতি আগ্ৰহেৰে অতি আশাৰে আমি সেৱা কৰিবৰ অৰ্থে আমি অতি আশাৰে বাট চাই আছোঁ আৰু আমি আপোনালোকৰ যোগেদি আমি সমস্ত জনৰ চৰণত ভক্তভাৱে সেৱা জনাই আমি এই অধিৱেশনলৈ সহযোগে নিমন্ত্ৰণ কৰিম আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ যোৰহাট জিলা সংস্কৃতি শাখাৰ সাধক আমাৰ আনন্দ বাবা এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলা শাখাৰ আতিথ্য মৰ্মে আমাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এয়া হৈছে আমাৰ এৰালতলী পথাৰ আৰু এই এৰালতলী পথাৰতে আমাৰ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমি সমূহ যোৰহাট জিলাবাসী ৰাইজে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভক্তপ্ৰাণ বান্ধৱ হ'বক আমি আদৰিব খুজিছোঁ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে মিটিঙলৈ আমাৰ এই সভাস্থলীলৈ সদৌ অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা সকলো সংগী বাসকল আহিব যুৱক যুৱতীসকল আহিব আমি সমস্তজনকে এই অধিৱেশনস্থলীত আমি আদৰণি জনোৱাৰ আমাৰ যিটো হেঁপাহ সেই হেঁপাহত আমি সমস্তজনে ইয়াত একতাপতি হৈছোঁ যাতে এই অধিৱেশনস্থলীলৈ সমগ্ৰ অসমৰ লগতে অসমৰ দাঁতি কাষৰীয়া আমাৰ ৰাজ্যবিলাকৰ পৰাও এই অধিৱেশনস্থলীলৈ ভকত বা বান্ধৱসকল আহি সমবেত হ'বহি সেইকাৰণে আমি সমস্তজনকে আদৰণি জনাবৰ কাৰণে আমি যোৰহাট জিলাবাসী ৰাইজ সাজু হৈছোঁ আৰু আজি এয়া আমাৰ প্ৰথম ভাগৱত প্ৰতিষ্ঠাৰ দিন এই ভাগৱত প্ৰতিষ্ঠাত আমাৰ এই প্ৰতিষ্ঠাৰ পিছত আমাৰ খোল প্ৰসংগ হৈছে আৰু এই খোল প্ৰসংগৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি সেৱা জনাইছোঁ যিহেতু খোল প্ৰসংগ হৈছে নাম প্ৰসংগৰ এক অংগ গতিকে য'ত মহাভাগৱত গ্ৰন্থ বা মহাভাগৱত বা গুৰুজনৰ মূৰ্তি আমাৰ স্থায়ীৰূপে প্ৰতিষ্ঠা কৰা হয় সেই ঠাইত আমাৰ খোল প্ৰসংগ কৰাটো বাধ্যতামূলক সেয়েহে আমি সমস্তজনে খোল প্ৰসংগৰ অন্তত আমি সমস্তজনকে লগতে আমাৰ সমস্ত সাংবাদিকসকলক আমাৰ সমস্ত চেনেলক আমি আদৰণি জনাইছোঁ আমি সম্ভাষণ জনাইছোঁ যাতে আপোনাৰভাৱে আমাৰ এই 4 দিনীয়া কাৰ্যসূচীত
সমস্তজনে আহি আমাক সহায় সাৰথি কৰাৰ লগতে আমাক সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সমস্তজনৰ চৰণলৈ আমাৰ সেৱা প্ৰণিপাত আগবঢ়ালোঁ।